চাকরিটো পালাক ভালে লাগছি দা বোলো, কিন্তু আমি ইমান সুখী নহয় দা চাকরিটোৰ কাৰণে। কিয়া খুৰী? ইমান পঢ়া শুনা চলি এটা মেট্ৰিকতো ভাল ৰিজাল্ট কৰলা, হাই ছেকেণ্ডাৰীতো কৰলা, কিন্তু ফ'ৰ গ্ৰেডত চাকৰি পেলাই অলপ নান দেচোন। নহয় খুৰী, তন্দাৰ ঘৰখন হিচাপে চাকৰি এটাৰ প্ৰয়োজন আছে। যিহেতু চাকৰিটো পালা কৰক দা, আৰু এতিয়া তন্দাৰ টেনচন নাই, ইয়াৰ বেলেগত এপ্লাই কৰি থাকিব পাৰিব, পইচা পাতি তন্দাৰ দিব নালাগে। খুৰী কৰক যা চাকৰিটো, চাকৰি আন বস্তু পাবাৰে নাই, পাইছি যি কৰক যাওক। কৰাটো কৰিম ৰ চাকৰিটো, চাকৰি এটাৰ প্ৰয়োজন আছে ঘৰত। কিন্তু মই এইটোতে মই ৰখি নাথাকো দে ভাই, মই বেলেগতো ট্ৰাই কৰিম, কাৰণ এইটোক লৈ ময়ো সুখী নহয়। মাই একলাগি চাহ তাহ অলপ গল্লা নাই হ'ব যা, গল্লা নাংগে যায় ঘৰতে চেনি গলে ফেলে দিবি কৰো দে নাকি চাকৰিটো? চাকৰিটো কৰ, তোৰ কিন্তু খানাটো পেণ্ডিং থাকিল। দিম ৰ খানা, দোকানতে দিবি, দিম ৰ। বাবা এই মিঠাইটো ল। কিহৰ কাৰণে? চাকৰিটো পালা ভাল লাগছি দা, সেইকাৰণে মিঠাই লৈ আহিলো। মিঠাই মোৰ আপিৰ পিছত ঘূৰা তই, হা পকাত কি আছে তোৰ? কাম বনটো একো নাই, কৰাই কি তই? শুনি ৰ, নেক্সট টাইম যাতে মোৰ আপিৰ পিছত তই নাপা, কৈ থৈ দিলো অলপ কৰব। দে ক কিনো ইমান ইম্পৰ্টেণ্ট কথা, যাৰ কাৰণে তুমি মোক ইমান দাউৰা দাউৰিকে মাতলা, যিটো কথা ফোনতো ক'ব নোৱাৰা? বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা। দে ক কি কথা? মই তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰো। কিয়া? কিয়া মানে তুমি এটা চাকৰি যোগ্য নহয়। আৰে সেনকে কিয়া কৈছ কচোন তুমি? হে মইতো চাকৰিৰ কাৰণে চেষ্টা কৰিয়ে আছো, আৰু সময় আছে মোৰ হাতত, চাকৰি পামতো। চেষ্টা কৰোতে কৰোতে তুমি একদিন বুঢ়া হৈ যাবা, আৰু মই এনেকে ৰখি থাকিম নেকি? দেউতাই মোৰ কাৰণে চাকৰি কৰা ল'ৰা বিচাৰি আছে। আৰু দেউতাৰে বিচাৰিলে নহ'ব নহয়, তুমিতো মোকে বিচৰা না মনে প্ৰাণে। আৰে মই তোমাক ভাল পাওঁ, তুমি মোক ভাল পাওঁ, এতিয়া চাকৰিটো আৰু মাজতে কেনেকে সোমাল কচোন তুমি? খেলা বাদ দিয়া, মই তোমাৰ লগত থাকিব নোৱাৰো। ব্ৰেকআপ। আৰে ব্ৰেকআপ বুলি ক'লে নহ'ব নহয়, এনেকে দিম বুলি ব্ৰেকআপ দিবা নোৱাৰো নহয় তুমি মোক। ইমান ধুনীয়া আমাৰ ৰিলেশ্যনটো, তাতে ব্ৰেকআপ শব্দটো চুট নকৰে, বুজি পাইছ ন? মোৰ বিশ্বাস আছে মই চাকৰি পাম, বুজি পাইছ না নাই? তুমি মোৰ লগত থাকা কেৱল। মই 1000 বাৰ কৈছো মই তোমাৰ লগত থাকিব নোৱাৰো। ব্ৰেকআপ ব্ৰেকআপ ব্ৰেকআপ। আৰে শুনা শুনা শুনা, মই শূন্যৰ পাই যদি তুমি মোৰ লগত থাক, হা মোৰ জীৱনটো সঁচাই ভাল হ'ব। কিন্তু যদি তুমি মোক আধা ৰাস্তাতে এৰি দিয়, মোৰ কি অৱস্থা হ'ব তুমি ক? তোমাৰ এলা ডাইলগ নাটকতে চাজে, ৰিয়েল লাইফত নহয়। শূন্য এটালত থাকি মোৰ জীৱনটো শূন্য কৰবা নোৱাৰো, আৰু তুমি মোক ফোন মেছেজ কৰবা ট্ৰাই নকৰবা। গুড বাই আৰু ব্ৰেকআপ। শুনি ল'লা না? ব্ৰেকআপ। এ শুনা, তুমি খোলাকে কৈ যোৱা, তোমাক সঁচাকে চাকৰি লাগে না মোক এৰা বাহানা লাগে? আপোনালোক আহিছে, ভাল লাগছে। মোৰ চাকৰি হোৱা খবৰটো পাই মিঠাই লৈ আহিছে, ইয়াতকে আৰু কিবা সুখ লাগে? কিন্তু এটা সঁচা কথা কওঁ না, মই কিন্তু আপোনালোকক চিনি পাওঁ। এই মিঠাইটো লওক, মিঠাইটো মাইৰ হাতত দিলে লওক লওক। অ মাই, এই কোনোবা আলহী আহিছে, তোৰ ফালৰে কোনোবা হয় নেকি মই নাজানো, কিন্তু মাত দিবি। আমি আহো যাওঁ। কি তই তাইক চিনি নাপাং বুলি কৈছা? আজি 1.5 বছৰ ধৰি ভাল পাই আছা, আজি কৈছা চিনি নাপাং? আৰে 1.5 বছৰ ধৰি ভাল পাই আছো, হৈ তুহতো গমেই পাইছা। আজি 3 মাহ ধৰি তাইৰ লগত কণ্টেক্ট নাই। তাইতো মোক ডাইৰেক্ট কৈ দিছি তোমাক মই ভাল পাবা নোৱাৰো, ব্ৰেকআপ। হোৱাটছআপত মেছেজ দাং, চিন নকৰে, ফোন কৰো ৰিচিভ নকৰে। লাষ্টত কি ক'লা, হোৱাটছআপত মোক ব্লকে কৰি থৈ দিলা। আজি কিয় আহিছি তাই? মোৰ চাকৰি আহিছি সেইকাৰণে আহিছি। বা বাইপাকে মিঠাই লৈ আহিছি, মোৰ তাত বিয়া নেদে সেই সময়ত। আজি মিঠাই লৈ আহিছি চাকৰি হোৱা গম পাই। মানুহ ইমান স্বাৰ্থপৰ হ'ব নালাগে, আমি ইমান মূৰ্খ নহয়তো। ডাইৰেক্ট বুজি পাইছো মই কেছটো, কিয় আহিছি দেখোন, এনেইতো নাহে, চাকৰি হোৱাৰ কাৰণে আহিলা। সেইকাৰণে মই ভাই চিন নাপাওঁ ভাবিছো। এতিয়া তই ভাল পা না তাইক? আৰে
জানাই দেখোন তাইক মই কিমান ভাল পাওঁ হে তাইক ভাল পোৱাৰ পৰাই মই বেলেগ ছোৱালীক দেখি চকুৱে নাযায় কিন্তু তাইক জ্বালাটো দিবা লাগব না জানাই জ্বালাটোতো দিবা লাগব কাৰণ এই 3 মাহ মই কিনকে আছো সেইটো মই জানো সেইকাৰণে মোৰ দুৰ্বলতা থাকিব পাৰে তাইৰ প্ৰতি কিন্তু তাইক মই সেইটো নেথাও তাইক বুজি পাবা লাগব যে আপোন মানুহ এটা যদি দূৰ হৈ যায় কিমান কষ্ট পাব খেলা বাদ দি পুলু আর এগা পার্সোনাল কথা আমার মাজত সোমাই লাভ নাই আজি বয়া আছে কালি ভালে হব এতিয়া তো হেগলা বাদ দি আমাক খানাটো কিতে দিবি ডিমৰো খানা ৰিজাল্টে ভাল হৈছে এপইণ্টমেণ্ট আহা নাই নহয় এপইণ্টমেণ্ট খানটো আহিবা যি এপাৰ্টমেণ্ট আনা বাদ দি তোৰ আৰু চাকৰি হৈছে টেনচন নাই তোৰ খানা দি হল কান্দে তুই চাকরি পয়সা ঘৰত মোক গালি বারবার আসছি আকৌ নহলে চেষ্টা কৰতো আৰু হ'ব পয়সা পাতি লাগলি ধাৰে দিবি কিতো বা এই হয়তো হ'ব দেচোন চাকৰিটো আগে মোৰ হবা দি দৰমহা পাবা দি এই এটা কাম কৰো দে ৰমেশৰ বাৰীত ধুনীয়া হক মানে আছে খাওছো আবিৰ আজি বাইপাক যাই বহি আছে দুলতে কয় আৰু তাৰ কথা ওলাইছা টাউন বহে ঘুমে বাদ দি তাৰ কথা যো জয় জয় দেউতা কি হলে আমিনা মই এটা কথা ভাবছো ৰ কি বাবাই এনেকে খং কৰি গুচি গেল হা না চাকৰি হোৱা দেখা পাই আমাক পাৰি গেলে নহয় দেউতা সি খং কৰি আছে মোৰ ওপৰত বহুত দিন ফোন মেছেজ কৰা নাই না সেইকাৰণে পাই বয়া পাইছি হলেও মইনা আমি কিছু তাহাৰ ঘৰত এনেকে চিন নাপা ভাদৰি যাবা নাংগেছি নহয় নহয় দেউতা সি আৰু মোক চিন নাপাব নেকি তাৰ খং উঠি আছে সেইকাৰণে হেনান কৰছি আচ্ছা এ মইনা এটা কাম কৰচোন ফোন লগাচোন তাক ফোন কৰিব লাগিব কথাটো কৈ দি মই কথা পাতিম দে ৰ হেল্ল' অ কি হা তোমাৰ ঘৰত গেলো তুমি দেখো খং কৰি গুচি গেলা হা এ থ তোমাৰ লগত মোৰ কথা ইচ্ছা নাই ৰবাচোন ৰবা এটা কথা আছে দেউতাই বোলে কিবা কয় শুনি লোৱাচোন কি কয় মই নাপতো দেউতাৰ লগত কথা কাটলো মই ফোন বাই ও মইনা ফোনটো দেখো কাটি দিলা সি মোক বহুত বেয়া পাইছে জানানে দেউতা তাৰপিছত দৈ আমাৰ তাৰ ভাই যাই ফেলে মোক ফোন কৰিছি ভাই ফোন কৰি ফেলে তাই কয় আমাৰ দেউতাৰ লগত কথা পাতাচোন মই কৈছো হ'ব মোৰ ইমান সময় নাই আৰু ইচ্ছাও নাই কথা পাতা ফোনটো কাটি দিছো দে কান্দৰ পাগলা আহিছি চাকৰিটো হল না তোৰ সেয়েতো সেই মানে অতদিন খবৰ নাই এতিয়া চাকৰিটো হল লগে লগে দৌ বাইক জীয়াকে মোক এৰা নেদা আহিছে তই এটা কথা কচোন তইতো তাইক ভাল পাইছিলি তোৰ বেয়া নালাগে নেকি আৰে তাই ফোন কৰাই মোৰ ভালে লাগছে দে সঁচা কথা কবা গেলে মোৰ ভাল লাগছে কাৰণ তাইক মই বহুত ভাল পাওঁ কিন্তু মোৰ এটা কথাত বেয়া লাগছে তাই ইমান স্বাৰ্থপৰ হ'ব নাই আজি চাকৰিটো হল লগে লগে তাই মোৰ ওচৰত ঘূৰি নে কিন্তু মই তাইক এৰবা নোৰো দে ভাই তাই যিহেতু আহিছি মই তাইক একচেপ্ট কৰি ল'ম কিন্তু জ্বালাটোতো অলপ দিবই লাগিব না তই দেচোন ইবাৰতো তাই নেৰে যিহেতু চাকৰিটো হৈ গেল মইনা এনেকে ফোন চাই থাকলি নহয় কথাখিনি তাক খুলি ভাঙি কো ফোনটো কৰি কিনো ফোন কৰিবি দেউতা সি ফোনত কথা পাই ইচ্ছা নকৰে ৰচোন দেউতা হোৱাটছএপ মেছেজ দিওঁ দে হোৱাটছএপতো ব্লক কৰছি চব কথা মেছেজ দি ক'ব নালাগে গম পাইছে না সি বোলে তই বহুত ভাল পাইছিলে হাতত পাই বাটত নেহেৰাবি ফোনটো কৰ তাক লাগাও তাই ফোন কৰিছে হচোন ধৰ কি কয় শুনো কি কবি ফোনৰ ওপৰত ফোন মাৰি আছে হেল্ল' কি হা তুমি মানুহ কেনেকে ইগনৰ কৰবা পাৰ কৈছো কি কৰিবা তুমি মোক ফোন কাটাই দিয়া নহলে মই কাটো ৰবাচোন ৰবা মোৰ কথাটোতো শুনা তাৰপিছত যি কৰ কৰবা মোৰ আকৌ শুনবা ইচ্ছা নাই ফোন কাটিলো মই ৰবাচোন ৰবা মোৰতো নুশুনা নাই দেউতাই কিবা ক'ব শুনা বাদ দে দেউতাৰ কথা নুশুনো মই কাটিলো ফোন কাটি দিলা দেউতা অলপ এটিটিউডটো দেখাব লাগিব এতিয়া তাই মোক এনেও নেৰে আৰু কথাটো শুনবা লাগছিল দে কি কয় বাদ দি মই জানো না তাই মোক ভাল পাং বুলি ক'ব মোৰ লগত বিয়া হোৱাৰ কথা ক'ব মই জানো না পিছলিৰ মহিমা গেলাগে না
হলিও তো একবার শুনবা লাগছে নেকি বাদ দি তাইৰ কথা বাদ দি কি কৰিম বুলি ভাবিছে তই বিয়া পাতিম তাইকে বিয়া পাতিম অলপমান গেম খেলাং ময়ো সেই 3 মাহ জিংকে মোৰ লগত খেললা সেইটো হৈ দেচোন ও মাই ৰিজাল্টটো ভাল হ'লে চাকৰি এপইণ্টমেণ্ট অহাৰ পিছত মই বেছি দিন নৰখো দে সোনকালে বিয়া পাতিম পাতিৰ বিয়া কইনা চইনা চাই থৈছে না কিয় সম্বাই আজি যে দিনত মানুহ এটা আৰু আপি এটা আহিছিল আমাৰ তাতে লগত আপিটোৱে দে কি তাইক বিয়া পাতিবি তাইকে বিয়া পাতিম মানে আমি দুই বহুত বছৰ হ'ল ভাল পাই আছো তাইৰ দেখোন বিয়া অহা মাহৰ 22 তাৰিখে দেখোন তাইৰ বিয়াক মাতি থৈ গেল তাই যদি বিয়াই তাই মোক কিয় ফোন মাৰি আছে কি ক'ব বিচাৰি আছে তাই মোক নাই নাই তাইক ফোন কৰিব লাগিব মই হেল্ল' কি তোমাৰ বোলে বিয়া অ তুমি আমাৰ ঘৰত বিয়াত মাত আহিছিলা নেকি সেইকাৰণে তোমাক ফোন মাৰি আছিলো মোৰ বিয়া তোমাক নকলো হৈ তুমি যেতুকে এটা চাকৰি পাইছ এক্স হিচাপে তুমি মোক গডৰেজটো দিবা সেইকাৰণে ফোন মাৰি আছিলো দিম মই তোমাক গডৰেজে দিম কিন্তু চুলিত লগা গডৰেজটোৱে দিম